কাৰ্যবাহী অভিযন্তা বুবুল বৰা ডাঙৰীয়া, উপস্থিত গুৱাহাটী পৌৰ নিগমৰ সমূহ কৰ্মচাৰীসকল, জয়জয়তে সকলোকে আমি নমস্কাৰ জ্ঞাপন কৰিছোঁ। বন্ধু 91 বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠান বা কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। আজি সেই অনুষ্ঠানৰে আমি এক চিন্তা কৰিছোঁ, যিহেতু এই বিদ্যালয়ৰ আমি সকলো প্ৰাক্তন ছাত্ৰ, এই ছাত্ৰসকলৰ সজ্জনতে আমি বিদ্যালয়ৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰাৰ কাৰণে আমি এক কাৰ্যসূচী গ্ৰহণ কৰিছোঁ গুৱাহাটী পৌৰ নিগমৰ সহযোগত। এই বিদ্যালয়ৰ যিখিনি আমাৰ চাফ চিকুণ কৰাৰ ব্যৱস্থা, আজি আমি স্বচ্ছতা অভিযান আমি গ্ৰহণ কৰিছোঁ। আমি আশা কৰিছোঁ যে প্ৰতিটো বিদ্যালয় বা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে নিজৰ বিদ্যালয় বা মহাবিদ্যালয়সমূহ যদি চাফ চিকুণ কৰাৰ ক্ষেত্ৰত অলপ হ'লেও যদি ব্যৱস্থা গ্ৰহণ কৰে, নিশ্চয়কৈ আমাৰ শিক্ষা অনুষ্ঠানসমূহ চাফ চিকুণ থাকিব। এনেধৰণৰ এক লক্ষ্যৰে আমি আগবাঢ়িছোঁ। প্ৰথমতে আমাৰ বিদ্যালয়খনৰে আমি লৈছোঁ আৰু ইয়াৰে স্বচ্ছতাৰ ক্ষেত্ৰত আমি বন্ধু 91 আৰু গুৱাহাটী পৌৰ নিগমে আগন্তুক দিনত এই বিদ্যালয় স্বচ্ছতাৰ প্ৰতি আমি লক্ষ্য ৰাখিম। আমাৰ চিন্তাধাৰা এনেকুৱা আছে যে আমি প্ৰতিটো শিক্ষা অনুষ্ঠানৰ যিবোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে নিজৰ নিজৰ পঢ়ি অহা এই বিদ্যালয়সমূহ যদি স্বচ্ছতাৰ ক্ষেত্ৰত অলপ হ'লেও প্ৰতি মাহত যদি এবাৰ বা দুবাৰ যদি নজৰ দিয়ে, নিশ্চয়কৈ বিদ্যালয়ৰ ভিতৰ পৰিৱেশখিনি চাফ চিকুণ কৰি হৈ থাকিব পাৰিব। সেইকাৰণে মই সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আমি আহ্বান জনাইছোঁ যে নিজে পঢ়ি অহা বিদ্যালয়সমূহত চাফ চিকুণ কৰাৰ ক্ষেত্ৰত এটা দিন যদি দি তেওঁলোকে যেন স্বচ্ছতা কৰি ৰাখিব পাৰে, সেই এটা আমি মানে এটা মেছেজ দিয়াৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু আমিও এই কামৰূপ একাডেমীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি স্বচ্ছতা আছে, সেই স্বচ্ছতাৰ আমি চকু দিম। আৰু গুৱাহাটী পৌৰ নিগমে আজি ইয়াতে সহযোগ কৰিছে। গুৱাহাটী পৌৰ নিগমৰ আমাৰ অভিযন্তা আৰু আমাৰ কৰ্মচাৰীসকলৰ সহযোগত আমি ইয়াতে আজি স্বচ্ছতা অভিযান আমি কৰিছোঁ। তো নিশ্চয়কৈ এনেধৰণৰ শিক্ষা অনুষ্ঠানৰ স্বচ্ছতাৰ ক্ষেত্ৰত যদি কোনোবা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে ব্যৱস্থা গ্ৰহণ কৰি গুৱাহাটী পৌৰ নিগম আমাক জনায়, নিশ্চয়কৈ তেওঁলোকক আমি সহযোগ কৰাৰ কাৰণে আমি চেষ্টা গ্ৰহণ কৰিম। তো এনেধৰণৰ ব্যৱস্থাৰে আমি প্ৰতিটো শৈক্ষিক পৰিৱেশ যেন সুস্থ পৰিৱেশত হয়, সেইকাৰণে আমি এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আগন্তুক দিনত আৰু অধিক এই স্বচ্ছতাৰ ক্ষেত্ৰত আমি পদক্ষেপ গ্ৰহণ কৰিম। নতুন শিক্ষা নীতিয়ে কৈছে আচলতে প্ৰাক্তন ছাত্ৰসমূহে যিসমূহ ৰাজহুৱা খণ্ডৰ শিক্ষা অনুষ্ঠান আছে তাত আচলতে উন্নয়নৰ কাম কৰিব লাগে বা সেই বিদ্যালয়খন অধিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কাম কৰিব লাগে। এইটো নতুন শিক্ষা নীতিটো এই বিষয়টো উল্লেখ আছে। সেইটো এটা আছে। আৰু যিটো আমাৰ শিক্ষানীতিত আৰু প্ৰাক্তন ছাত্ৰসকলে বিভিন্ন ধৰণৰ আমাৰ তেতিয়া এটা হেৰি হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰাক্তন ছাত্ৰসকলে বহুখিনি আজি সমাজত পৰিচিত হৈছে, বহুতে ভাৰতৰ বাহিৰতো কাম কৰিছে। তেওঁলোকৰ পৰা কিছু যদি আমি অনুদানে যিবিলাক আমাৰ স্কুল আমাৰ বিদ্যালয় উন্নতি কৰাৰ প্ৰয়োজনীয়তা আছে, তাতেও যদি তেওঁলোকে অনুদান হিচাপে বা তেনেধৰণৰ সহায় সহযোগ কৰে, তো নিজৰ শিক্ষা অনুষ্ঠানৰ লগত আমাৰ এই উন্নতি হ'ব। সেইকাৰণে এই শিক্ষানীতিত এইখিনি অন্তৰ্ভুক্ত কৰিছে। আৰু আমিও ইয়াৰ পৰা আমি ইয়াৰে যিবিলাক এইবাৰ ভাল ফলাফল কৰিছে তেওঁলোকক আমি এক সম্বৰ্ধনা জনাইছোঁ। আৰু আগন্তুক দিনত আৰু আমাৰো কিছু আমাৰ ছাত্ৰসকল আছে যিসকলে আৰ্থিকভাৱে অলপ টনকিয়াল আছে, তেওঁলোকৰ পৰা আমি কিছু অনুদান লৈ বিদ্যালয়ৰ কিছু আন্তঃগাঁথনিৰে হওক বা কিছু আচবাছৰ ক্ষেত্ৰতে হওক আমি কিছু ব্যৱস্থা গ্ৰহণ আমি কৰাৰ কাৰণে আমি এটা চিন্তা চৰ্চা কৰি আছোঁ। আৰু প্ৰথমতে আজি আমি ইয়াতে যিহেতু যোৱা আজি 15 দিন 20 দিন আগতে আমি ইয়াৰে ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাইছোঁ। আৰু ইয়াৰ লগে লগে আমি স্বচ্ছতাৰ ক্ষেত্ৰতো প্ৰতি মাহতে আমি ইয়াতে এটা স্বচ্ছতা অভিযান কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আমাৰ যিটো 91 বেটছ আছে, আমি এনেকৈ গুৱাহাটী শিক্ষা অনুষ্ঠানৰ